বৰভাগৰ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অৰুণোদয় ৩.০ উদ্বোধনী অনুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে অৰুণোদয় ৩.০। ভাবিছিলোঁ ৮৩০ টকাৰ ৪০০ টকা প্ৰতিটো পৰিয়ালে ঘৰত প্ৰয়োজনীয় হোৱা মেডিচিন, বিশেষকৈ যি ঘৰত বৃদ্ধ আই মাতৃ থাকে, যি ঘৰত বেমাৰী ল'ৰা ছোৱালী থাকে, নিৰ্দিষ্টকৈ তেওঁলোকে কিছু টকা পৰিয়ালৰ ঔষধ কিনাৰ বাবে খৰচ কৰিব লাগে। আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অৰুণোদয় ৩.০ উদ্বোধনী অনুষ্ঠানত বৰক্ষেত্ৰী সমষ্টিৰ কেইবা হাজাৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। মুকুট বৈশ্যই আগধৰা সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা, উত্তৰ পূব বৰভাগ মণ্ডল বিজেপিৰ সভাপতি পংকজ ডেকা, বিজেপিৰ নেতা নিতুল ডেকা, নলবাৰী জিলাৰ বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, সম্পাদক মৃগেন শৰ্মাৰ লগতে জিলা আৰু মণ্ডলৰ নেতাকৰ্মী উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাবে আজি এক অন্যতম বিশেষ দিন বুলি কোৱাৰ লগতে অহা কেইসপ্তাহমানৰ ভিতৰতে এই অভিলাষী আঁচনিখনৰ অধীনত আমি ১২ লাখ হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰিম। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ২০২৫ চনৰ আৰম্ভণিতে ৩৭ লাখ মহিলা তথা যোগ্য হিতাধিকাৰীয়ে মাহিলী ১২৫০ টকাকৈ সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। অসম চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ অসম গণপৰিষদ নেতৃত্বৰ আমাৰ চৰকাৰ তেখেতসকলে এটা অভিলেখী আঁচনি, খুব সুন্দৰ পদক্ষেপ। আমাৰ আজি ইয়াৰ আগতে আমাৰ ওৱান পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ত আমাৰ অভিযোগ দিয়া হৈছিল মহিলাসকলক, আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিখিনি মহিলা আমাৰ অৰুণোদয়ৰ পৰা বঞ্চিত হৈছিল তেখেতসকলৰ কাৰণে চিন্তা চৰ্চা কৰি 3.0 আজি শুভ আৰম্ভণি কৰিলে। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট আনন্দিত আৰু আমাৰ আই মাতৃসকলেও এই ক্ষেত্ৰত বহুত উৎসাহিত হৈছে। আজি বহুত যথেষ্ট সংখ্যক আই মাতৃ ইয়াতে ভিৰ হৈছে। আজি আপোনালোকে সকলোৱে দেখিলে যে অসমৰ ১২৬টা সমষ্টিকে একোখনকৈ অৰুণোদয়ৰ শুভ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে, আৰু ইয়াতে অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্বোধন কৰে ভাৰ্চুৱেল যোগে। আৰু আমাৰ ইয়াতো বৰক্ষেত্ৰী সমষ্টিত অনুষ্ঠিত হৈ যায় সভাখনত যথেষ্ট সংখ্যক আই মাতৃ উপস্থিত থাকে আৰু সকলোৱে উৎসাহিত 3.0 সফল হ'ব আশাবাদী। আৰু যিসকলে আজি ইয়াত উপস্থিত হৈছে তেখেতৰ যাতে অৰুণোদয়ৰ হিতাধিকাৰী হয় তাকে কামনা কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা A to Z।